নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই মধুনাথ আপোনালোকক আজিৰ দৈনিক ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজি ৰাশিফলত আপোনালোকৰ দৈনিক ৰাশিফল, শুভ সংখ্যা, শুভ ৰং, প্ৰতিকাৰ দিয়া হ'ব। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ ভাগ্যৰ ফলাফল জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি আহিন মাহৰ ৩ তাৰিখ ২০ ছেপ্টেম্বৰ শনিবাৰ। আজিৰ দিনত সূৰ্য উদয় হ'ব ৰাতিপুৱা ৫:১৪ আৰু সূৰ্য অস্ত যাব আবেলি ৫:২০। কৃষ্ণা চতুৰ্দশী তিথি, মঘা নক্ষত্ৰ, সাধ্য যোগ, বৃষ্টিকৰণ। আজি জন্মত হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব। ৰাক্ষসগণ বান্দৰৰ অস্থি, বায়ুযোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে ৭ দিনীয়া কান্তা যোগ পাব। মৰণত দ্বীপদ যোগ। আজি মাছ মাংস আৰু তেল খোৱা নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, ২০ ছেপ্টেম্বৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ কাৰ্যক্ষেত্ৰ, ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে উপযুক্ত। সৰু সুৰা আপুনি কামত আগবাঢ়িব পাৰিব। ধৈৰ্য ৰাখিলে আগবাঢ়ি যোৱাৰ পথ সহজে মুকলি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভৱান হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ অযথা খৰচ নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব পাৰে, গতিকে আপুনি খৰচৰ পৰা হাত সাৰি থাকক। প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীৰ সৈতে সাৱধানে কথা পাতিব লাগিব, ভুল বুজাবুজি হ'ব পাৰে। মানসিক চাপ বৃদ্ধি হ'ব পাৰে। আপুনি ধ্যান যোগৰ দ্বাৰা আপুনি সহায় কৰিবলৈ সক্ষম হ'ব মানসিক চাপ কমাবলৈ। শুভ সংখ্যা হৈছে ৩ আৰু ৯। শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা। শুভ সময় আবেলি ২ বজাৰ পৰা ৪ বজালৈ। প্ৰতিকাৰ হিচাপে আছে আজি হনুমানজীৰ পূজা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ২ নম্বৰতে হৈছে দুখীয়া বা দৰিদ্ৰ লোকক লাল কাপোৰ বা মিঠাই দান কৰক। আপোনাৰ লক্ষ্যত উপনীত হ'বৰ বাবে সূৰ্যক জল অৰ্পণ কৰক। দিনটোত সম্ভৱ হ'লে আপুনি ৰঙা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, ২০ ছেপ্টেম্বৰ ২০২৫ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত নতুন কামৰ সুযোগ লাভ কৰিব, লগতে কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি লাভান্বিত হ'ব, বিশেষকৈ ব্যৱসায়ীসকলে। পৰিয়ালৰ লগত সময় কটালে আপোনাৰ মন ভাল থাকিব। প্ৰেম আৰু সম্পৰ্কত অপ্ৰয়োজনীয় বিৰোধ এৰাই চলিব লাগে। আপুনি তৰ্ক বিতৰ্কৰ পৰা আঁতৰত থাকক। শুভ সংখ্যা হৈছে ৪। শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। শুভ সময় আবেলি ৩ বজাৰ পৰা ৪:৩০। প্ৰতিকাৰ হিচাপে আছে আপোনাৰ ঘৰত যি মন্দিৰ আছে সেই মন্দিৰত আপুনি বগা ফুল অৰ্পণ কৰক। আপুনি শুভ ফল লাভ কৰিব আৰু গছৰ গুৰিত আপুনি পানী ঢালক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, ২০ ছেপ্টেম্বৰ ২০২৫ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে নতুন চিন্তা বা ভাৱধাৰাৰ আজি আপোনাৰ বাবে ভাল দিন, সুযোগৰ দিন। আপোনাৰ আজি নতুন নতুন আইডিয়া বা পৰিকল্পনা আপোনাৰ বাস্তৱায়ন কৰাৰ সময়। আপুনি যি ভাবে সেই কামটো আজি সফল হ'ব। সহকৰ্মী বা বেছি অভিজ্ঞ মানুহৰ সৈতে আপোনাৰ যদি পৰামৰ্শ বুজাবুজি আলোচনা কৰে আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ ইনকামৰ পথ, নতুন নতুন ইনকামৰ পথ মুকলি হ'ব, যাৰ কিন্তু আপোনাৰ খৰচৰ পৰিমাণো আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ভাৱৰ আদান প্ৰদানত মধুৰতা থাকিব। আপুনি নতুন ব্যক্তিজনৰ সৈতে পৰিচয় কৰা সম্ভৱ হ'ব। স্বাস্থ্য ক্ষেত্ৰত সৰু সুৰা অসুবিধা যেনে আপোনাৰ ভাগৰুৱা অনুভৱ দেখা যাব পাৰে। আপোনাৰ বিশ্ৰাম আৰু সঠিক আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে জৰুৰী। শুভ সংখ্যা ৫। শুভ ৰং সেউজীয়া। শুভ সময় হৈছে ৰাতিপুৱা ৯ বজাৰ পৰা
10:30 প্ৰতিকাৰ হিচাপে আছে ভগৱান গণেশৰ পূজা কৰি আপুনি আশীৰ্বাদ লওক। অভাৱী লোকসকলক কিতাপ নাইবা কলম দান কৰিলে আপুনি শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি 20 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ আৱেগ আৰু পৰিয়াল সংক্ৰান্ত বিষয়ত গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আগৰ তুলনাত আজি আপোনাৰ একাগ্ৰতা আৰু ধৈৰ্যৰে কাম কৰিলে আপুনি লাভান্বিত হ'ব। সহকৰ্মীৰ সৈতে আপোনাৰ তৰ্ক বিতৰ্কৰ পৰা আঁতৰত থকা ভাল হ'ব। মতভেদ এৰাই চলিব। টকা পইচাৰ ক্ষেত্ৰত আজি উন্নতি সম্ভৱ। বিশেষকৈ আপোনাৰ ঘৰ মাটি সম্পৰ্কীয় কাৰ্যত আপুনি শুভ ফল লাভ কৰিব আজি। প্ৰেম সম্পৰ্কত ঘনিষ্ঠ লোকৰ সৈতে সময় কটালে আপোনাৰ মন শান্তি থাকিব, শান্তি পাব মনত। সম্পৰ্কত নতুন নতুন আপোনাৰ মধুৰতা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক চাপৰ পৰা সাৱধান থাকিব লাগিব। ধ্যান যোগ ব্যৱহাৰ কৰা আপোনাৰ বাবে লাভজনক হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং ৰূপালী আৰু বগা। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 7:30 বজালৈ। প্ৰতিকাৰ হিচাপে আছে গাখীৰ আৰু ভাত দান কৰিলে শুভ ফল লাভ কৰিব। চন্দ্ৰদেৱলৈ আপুনি কাঁচা গাখীৰ অৰ্পণ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি 20 ছেপ্টেম্বৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা বাঢ়িব। আপোনাৰ শাসন ক্ষমতা আজি বাঢ়িব। কৰ্মক্ষেত্ৰত নতুন নতুন দায়িত্ব বা নতুন কামত আজি আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ সিদ্ধান্তত সহকৰ্মী নাইবা আপোনাৰ লগত থকা আপোনাৰ লোকসকলে আপোনাৰ ওপৰত বিশ্বাস ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি নতুনকৈ ইনভেষ্ট কৰাৰ আজি আপুনি সুযোগ থাকিব পাৰে, যদিও আপুনি ভালদৰে ভাবি চিন্তি সিদ্ধান্ত ল'ব। প্ৰেম আৰু সম্পৰ্ক প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি আপোনাৰ সম্পৰ্ক ভাল থাকিব, আনন্দময় হ'ব। দাম্পত্য জীৱনত আপুনি সন্তুষ্টি বাঢ়িব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি আপুনি লাভ কৰিব, ভাল থাকিব আজি আপোনাৰ, সুস্থ হৈ থাকিব। কিন্তু অধিক গৰমৰ বাবে আপোনাৰ অকণমান সতৰ্ক থাকিব লাগিব। শুভ সংখ্যা 1, শুভ ৰং সোণালী আৰু কমলা। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 প্ৰতিকাৰ সূৰ্যদেৱলৈ আপুনি পানী অৰ্পণ কৰক, মানে অৰ্ঘ্য দিয়ক সূৰ্যক। ৰঙা কাপোৰ নাইবা ৰঙা ফল দান কৰিলে আপুনি শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি 20 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে পৰিকল্পনা আৰু আপোনাৰ বিশ্লেষণৰ বাবে আজিৰ দিনটো উত্তম হ'ব। কৰ্মক্ষেত্ৰত সৰু সুৰা ভুল হ'ব পাৰে, গতিকে আপুনি তাৰ পৰা এৰাই চলিব। দায়িত্বশীলতা দেখুৱালে আপোনাৰ বছৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে খৰচৰ তুলনাত আপোনাৰ আয় বৃদ্ধি হ'ব। লেনদেনত আপুনি সাৱধানতা অত্যাৱশ্যকীয়, আপুনি সাৱধান থাকিব লাগিব লেনদেনৰ ক্ষেত্ৰত। প্ৰেম সম্পৰ্কত পৰিয়ালৰ লগত সদায় সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব। নতুন বন্ধুত্ব গঢ়ি উঠাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত গেছ বা এচিডিটি লগতে পেটৰ সমস্যাৰ দেখা দিব পাৰে, গতিকে সাৱধান হ'ব। পৰিষ্কাৰ আহাৰ আৰু শুদ্ধ পানী গ্ৰহণ কৰাটো আপোনাৰ বাবে প্ৰয়োজন। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। শুভ সময় আবেলি 4 বজাৰ পৰা 5:30 প্ৰতিকাৰ দৰিদ্ৰ লোকক আটা নাইবা খাদ্য সামগ্ৰী দান কৰক। গণেশৰ মন্ত্ৰ জপ কৰিলে আপোনাৰ বাধা বিঘ্নি দূৰ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি
20 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমতুল্য চিন্তা ভাৱনা আৰু সঠিক সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো উত্তম। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহায় সহযোগিতা লাভ কৰি আজি আপুনি কামত সফলতা পাব। নতুন কাম আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। নতুন নতুন কাম আপোনাৰ হাতলৈ আহিব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় ব্যয় দুয়ো সমান হ'ব। নতুন ইনভেষ্ট কৰাৰ আগতে আপুনি জনা ব্যক্তিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনাৰ মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো অবিবাহিতসকলৰ বাবে আজিৰ দিনটো শুভ সময়। স্বাস্থ্য ক্ষেত্ৰত মানসিক চাপৰ পৰা সাৱধান থাকিব লাগিব। সংগীত বা যোগ ব্যায়ামৰ পৰা আপুনি সহায়ক হ'ব। যোগ ব্যায়াম কৰক। শুভ সংখ্যা হৈছে 6, শুভ ৰং গোলপীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 প্ৰতিকাৰ আপুনি কুকুৰক খাদ্য খোৱালে আপুনি শুভ ফল লাভ কৰিব। দেৱী লক্ষ্মীৰ প্ৰতি প্ৰণাম কৰি ধূপ দীপ জ্বলাই আপুনি ধ্যান কৰক। আপোনাৰ মনোকামনা পূৰ্ণ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। 20 ছেপ্টেম্বৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো উত্তম। কৰ্মক্ষেত্ৰত নতুন নতুন আপোনাৰ সন্মুখত প্ৰতিযোগিতা হিচাপে দেখা দিব পাৰে, কিন্তু আপোনাৰ ধৈৰ্য আৰু সাহসেৰে আপুনি যুদ্ধ কৰি যাব লাগিব। গোপন শত্ৰুৰ পৰা আপুনি সাৱধান থাকিব লাগিব। আজি আপোনাৰ টকা পইচা হাতলৈ আহিব পাৰে, কিন্তু বেছি আপোনাক খৰচ কৰাৰ পৰা এৰাই চলিব লাগিব। আপোনাৰ খৰচৰ পৰিমাণ নিয়ন্ত্ৰণ কৰক। ধাৰ ঋণ লোৱাৰ কথা যদি আপুনি চিন্তা কৰি আছে, তেতিয়াহ'লে আপুনি পিছলৈ থোৱাৰ সময়, আপুনি পিছত ল'ব। প্ৰেম আৰু সম্পৰ্কত আপোনাৰ সম্পৰ্কত গভীৰতা বৃদ্ধি পাব, মিলা মিছা থাকিব, কিন্তু সন্দেহ ভাৱ আপুনি এৰাই চলিব লাগিব। স্বাস্থ্য ক্ষেত্ৰত পিঠি, কোমৰ বা আপোনাৰ হাড়ৰ সমস্যাই দেখা দিব পাৰে। আপুনি পৰিষ্কাৰ আহাৰ আৰু পৰিষ্কাৰ পানী গ্ৰহণ কৰক, লগতে বিশ্ৰামৰ প্ৰয়োজন। শুভ সংখ্যা 9, শুভ ৰং ৰঙা। শুভ সময় ৰাতি 8 বজাৰ পৰা 9:30 প্ৰতিকাৰ হিচাপে আছে ওম নম শিৱায়। এই মন্ত্ৰটো আপুনি জপ কৰক 11 বাৰ। আৰু দুখীয়া দৰিদ্ৰ ব্যক্তিক আপুনি ৰঙা ফল নাইবা শাক পাচলি দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। 20 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি আশাবাদীৰে পৰিপূৰ্ণ হৈ থাকিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি পৰীক্ষা নাইবা প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰিব। আপোনাৰ আজি ইনকাম বৃদ্ধি হ'ব, বিশেষকৈ মাটি বা বিদেশত বা চাকৰিৰ ক্ষেত্ৰত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনৰ সম্পৰ্কত আপোনাৰ দীৰ্ঘদিনৰ পৰা যি ভুল বুজাবুজি আছিলে, সেই ভুল বুজাবুজি আজি মিলা মিছা হ'ব। দাম্পত্য জীৱনত আজি আপোনাৰ মধুৰতা আহিব। স্বাস্থ্য ক্ষেত্ৰত আপুনি ভ্ৰমণত অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু সাধাৰণভাৱে আপুনি স্বাস্থ্য স্থিৰ থাকিব। ভ্ৰমণৰ কাৰণে আপোনাৰ ভাগৰুৱা অনুভৱ দেখা যায়। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। শুভ সময় হৈছে আবেলি 2 বজাৰ পৰা 3:30 প্ৰতিকাৰ আপুনি বটগছৰ ছাঁত আপুনি জিৰণি লওক, দীঘলীয়া প্ৰণাম কৰক। আপুনি বটগছৰ ছাঁত যাওক আৰু আপুনি প্ৰণাম কৰক। সাধুসন্ত বা গৰীব লোকক আপুনি কিতাপ দান কৰিলে শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম কৰিব লাগিব আৰু আপোনাৰ ধৈৰ্য ধৰি মানে একাগ্ৰতাৰে আজি আপুনি সফলতা লাভ কৰিব কাম কাজত। আপোনাৰ আজি কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব, কিন্তু আপোনাৰ পৰিশ্ৰমৰ সফলতা লাভ কৰিব। আপুনি যি পৰিশ্ৰম কৰিব তাৰ ফলাফল হ'ব। আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব আপোনাৰ জ্যেষ্ঠজনৰ পৰা। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ নতুন
ইনভেষ্ট কৰাৰ আপুনি পৰামৰ্শ আজিৰ দিনত উপযোগী নহয়। আপুনি আজিৰ দিনটোত ইনভেষ্ট নকৰিব। তথাপিও আপোনাৰ ধন আহৰণৰ ক্ষেত্ৰত আপোনাৰ সুযোগ আহিব, টকা পইচা সঞ্চয় কৰিব পাৰিব। প্ৰেম আৰু সম্পৰ্কত আত্মীয় কুটুম্বৰ বা প্ৰিয়জনৰ সৈতে আপোনাৰ কেতিয়াবা মনোমালিন্য হ'ব পাৰে। আপুনি ধৈৰ্যৰে সমাধান কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হাড়, গাঁঠি বা তলপেটৰ সমস্যাত আপুনি ভুগিব পাৰে। সাৱধান থাকিব লাগিব। নিয়মিতভাৱে আপুনি ব্যায়াম আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে নীলা। শুভ সময় আবেলি 1 বজাৰ পৰা 2:30 বজালৈ। প্ৰতিকাৰ হিচাপে ভগৱান শনিদেৱৰ আপুনি মন্ত্ৰ জপ কৰক। ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো শনিবাৰৰ দিনত আপোনাৰ কলা তিল নাইবা উৰহি আপুনি দান কৰক। লগতে চৰাইক খাবলৈ দিয়ক। আপোনাৰ শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, 20 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটোত কুম্ভ ৰাশিসকলৰ বাবে নতুন পৰিকল্পনা বা সৃষ্টিশীল কামৰ বাবে আজি আপোনাৰ পৰিপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন নতুন আইডিয়া আপোনাৰ মনলৈ আহিব। লগতে নতুন কামৰ বাবে আজি আপোনাৰ উপযুক্ত সময়। আপোনাৰ দলীয় কামত সফলতা লাভ কৰিব। যিসকলে টিম হিচাপত কাম কৰে তেওঁলোকৰ সফলতা আহিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকামৰ ৰাস্তা খোল খাই যাব পাৰে। বিশেষকৈ টেকনিকেল, মিডিয়া বা ব্যৱসায়ৰ ক্ষেত্ৰত জড়িতসকলৰ বাবে আজিৰ দিনটো লাভান্বিত হ'ব। প্ৰেম সম্পৰ্কত বন্ধু বা প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি আনন্দময় সময় কটাব পাৰিব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো অতি শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা যেনে চৰ্দি, কাহ, ভাগৰুৱা অনুভৱ হ'ব পাৰে, গতিকে সাৱধান থাকিব লাগিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 6:30 প্ৰতিকাৰ গৰু নাইবা কুকুৰক আপুনি খাদ্য খোৱালে শুভ ফল লাভ কৰিব। আপুনি শুদ্ধ পানী দান কৰিলে আপোনাৰ অশুভ যিখিনি আছে সেইখিনি আপোনাৰ কমি যাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি, 20 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ চিন্তা ভাৱনা আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষিত হ'ব, ভক্তিভাৱ থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতা আৰু কল্পনা শক্তি ব্যৱহাৰ কৰিলে লাভান্বিত হ'ব, লাভ পাব। আজি আপুনি যি কাম আপোনাৰ আধৰুৱা হৈ আছিল তাৰ আজি আপোনাৰ গতি বাঢ়িব, মানে কামটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি পাব। লগতে আপোনাৰ নতুন নতুন টকা পইচা পোৱাৰ ৰাস্তা মুকলি হ'ব। কিন্তু খৰচৰ ক্ষেত্ৰত আপুনি সাৱধানতা বজাই চলিব লাগিব। অযথা খৰচৰ পৰা বচাই ৰাখিব। প্ৰেম সম্পৰ্কত স্বামী স্ত্ৰীৰ মাজত আনন্দময় সময় থাকিব। অবিবাহিতসকলৰ বাবে আজি প্ৰেমৰ সংযোগৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা আপুনি আজি অস্থিৰতাত ভুগিব পাৰে। প্ৰকৃতিৰ সংস্পৰ্শত থাকিলে আপুনি শান্তি লাভ কৰিব। প্ৰাকৃতিক পৰিৱেশত আপুনি অলপ ৰেষ্ট লওক। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। শুভ সময় ৰাতি 9 বজাৰ পৰা 10:30 প্ৰতিকাৰ দৰিদ্ৰ ব্যক্তিক আপুনি মিঠা খাদ্য দান কৰক। গংগা জলত আপুনি ফুল অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব। আপোনালোকে ইমান পাৰে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আছিল 20 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।